নিদিয়ে নেকি? আশা নাই। দাদাৰ খোৱা বোৱা কি হ'ব? দৰৱখিনিও খাব লাগিছিল নহয়। কি কৰোঁ বাইদেউ? নহ'লে এটা কাম কৰোঁ নেকি? খোৱা বস্তু আৰু দৰৱখিনি নি ময়ে দি থৈ আহোঁগৈ। কাৰোবাৰ কিবা বিপদ হ'লে সহায় কৰি দিবলৈ মন যায়, আৰু যদি কাৰোবাক সহায় কৰিব নোৱাৰোঁ। সহায় কৰিব লাগে, কিন্তু লোকৰ ঘৰৰ সমস্যাবোৰ খুচৰি খুচৰি সহায় কৰিবলৈ গ'লে কেতিয়াবা অপমান পাব লগা হয়। আমাৰ স্কুলৰ ছামাৰ কেম্পৰ অনুষ্ঠানটো এইবাৰ হ'বনে? হ'ব, কিয় নহ'ব? নহয় মানে পৰিস্থিতিবোৰ এনেকুৱা হৈ আছে। চোৱা, পৰিস্থিতি আমাৰ লগতহে হৈছে। এই ল'ৰা ছোৱালীবিলাকৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিবলৈ দিব নোৱাৰি। সিহঁতৰ কামবিলাক এজ ইউজুৱেল চলি থাকিবলৈ দিব। এটা সাধাৰণ কাম কৰিব নোৱাৰোঁ। আপুনি কোৱা মতে কৰিছোঁতো। মেজৰক পুলিচে ধৰিছে। তোক মই দুটামান লোকেল সাক্ষী গোটাবলৈ কোৱা নাছিলোঁ? এটা সাক্ষী নাই, এটা প্ৰমাণ নাই, পুলিচে তোৰ মুখখন চাই কেছ ৰেজিষ্টাৰ কৰিব নেকি? এইবোৰ ডুপ্লিকেট কামততো চবকে লগাব নোৱাৰি। যি 2-3টা লোকেল মানুহক কৈছোঁ, তেওঁলোকে মেজৰৰ এগেইনষ্টত মিছা সাক্ষী নিদিয়ে বুলি। মেজৰ বোলে ভাল মানুহ। ভাল মানুহক কেনেকৈ বেয়া কৰিব লাগে সেয়া মই ভালদৰে জানো। শুন, মেজৰৰ নিকেতনৰ যিকোনো ঠাইত এটা বস্তু প্লেচ কৰিব লাগিব। এনেকুৱা জেগাত প্লেচ কৰিবি যাতে পুলিচে সোনকালে বিচাৰি পায়। কিন্তু বস্তুটো কি? দুটা পুৰণা ৰিভলভাৰ। চাওক ইন্সপেক্টৰ, আপুনি মহুৱাৰ বিৰুদ্ধে যিবোৰ কথা কৈছে বা অভিযোগ আনিছে, তাৰে কিছুমান সঁচা, কিছুমান মিছা। সঁচা হোক বা মিছাই হোক, মানুহেতো তেনেকেই ভাবে। মানুহৰ ভবাৰ ওপৰত মোৰ জীৱনটো নচলে অচি ছাৰ। মই নিজৰ জীৱনটো নিজৰ মতে চলাম বুলিয়ে মা দেউতা ঘৰ চৰ চব এৰি থৈ আহিছোঁ। আপোনাৰ মতে আপোনাৰ জীৱন চলাই থাকক, কিন্তু লোকৰ অপকাৰ কৰা কাম আপুনি কৰিব নোৱাৰে, কাৰণ এইটো আইনৰ কাৰণে অপৰাধ। মই কাৰো অপকাৰ কৰা নাই, মানুহে মোৰ অপকাৰ কৰে। আপুনি যাৰ লগত ইলিগেল ৰিলেশ্যন কৰে তেওঁৰ সংসাৰত প্ৰভাৱ পৰে। আপোনাৰ কাৰণে জানো সম্ৰাটৰ পত্নীৰ লগত ডিভোৰ্চ হোৱা নাই? এয়াওতো এক অপৰাধ। সম্ৰাটৰ ডিভোৰ্চ মোৰ কাৰণে হোৱা নাই। সি তাৰ পত্নীক নিজে এৰি মোক ওচৰ চপাই লৈছে, যাতে সি ডিভোৰ্চৰ পাছত অকলশৰীয়া নহয়। আপুনি সকলো কথা সম্ৰাট সন্যালৰ দৃষ্টিৰে চালে নহ'ব। তেওঁ আপোনাক পৰিচিতও কৰিব পাৰে। চাওক, মই যদি সম্ৰাটৰ কথা মতে সকলোবোৰ কৰিলোহেঁতেন, তেতিয়াহ'লে মই আপোনাক থানাত ৰখাই থলোহেঁতেন। মই কোনোদিনাই কাৰো ওচৰত যোৱা নাই। সকলোৱে মোক বিচাৰে, মোক সহায় কৰে। তাৰ বিনিময়ত মোক যদি ব্যৱহাৰ কৰে, তাতে মোৰ গাত কি দুখ? এতিয়া আপোনাক সম্ৰাট সন্যালে ব্যৱহাৰ কৰিছে, তাতে আপোনাৰ কি দুখ? দুখ থাকিলহেঁতেন যদিহে মই সম্ৰাটৰ মতে কাম কৰি গলোহেঁতেন। সম্ৰাটে মোক ইউজ কৰিব বিচাৰে, কিন্তু মইতো ইউজ হোৱা নাই। আৰু আপোনাক সকলোৱে সহজতে ইউজ কৰিব পাৰে। আৰু আপুনি ইমানো ব্ৰেইন নোহোৱা নহয় যে সকলো কামতে আপুনি ব্ৰেইন লগাব নোৱাৰে। চাওক, মহু এজনী খুব কোমল অন্তৰৰ ছোৱালী। কোনোবাই অকণমান মৰম দেখুৱালেই তাই তেওঁৰ পিনে গুচি যায়। চাওক, মৰম সকলোৱে বিচাৰে। এখেত এগৰাকী বুৰ্বক মানুহ, আৰু এখেতে এই বুৰ্বকামীখিনি সকলোকে মোক সকলোৱে বিচাৰে বুলি অহংকাৰ কৰে। চাওক, মই সম্ৰাটৰ নিৰ্দেশত চলি থকা পুলিচ নহয়, আৰু সেইকাৰণে আপোনালোক দুজনে এতিয়া ইয়াত থাকিব পাৰিছে। সম্ৰাটৰ কথা মতে মই ইউজ হোৱাহেঁতেন, আপোনালোক দুয়োজনকে মই লকআপত ভৰাই থলোহেঁতেন। তাৰমানে এইটো যে এটা ফল্ছ এলিগেশ্যন, সেই কথাটো আপুনি বুজি পাইছে নহয় ইন্সপেক্টৰ? মই ক'লেতো নহ'ব, কেছটো যে মিছা তাৰ প্ৰমাণ দিব লাগিব, আৰু প্ৰমাণ দিলেহে কেছটো বন্ধ হ'ব। গতিকে প্ৰমাণ গোটাওক। তোক মই ফোন কৰিবলৈ মানা কৰা নাছিলোঁ? কামটো হৈ গ'ল, খবৰ দিবলৈহে ফোন কৰিছিলোঁ। বস্তু দুটা ঠিকমতে প্লেচ কৰিছতো? ঠিকমতে কৰিছোঁ, পুলিচে চেক কৰিলেই পাব। শুন,
তই কিবা কাম লৈ তালৈ যাবি আৰু ঘূৰি আহি পুলিচক ইনফৰ্ম কৰিবি যে তই তাত দুটা ৰিভলভাৰ দেখি আহিছ বুজিলি বুজিছোঁ কিন্তু মোৰ পে'মেণ্টটো আজি অলপ পইচা দি পঠাইছোঁ বাকীখিনি কাম কমপ্লিট হ'লে পাবি যিমান পাৰোঁ সিমান সোনকালে কাম কৰ আৰু পইচা লৈ যা ঠিক আছে বাইদেউ আপোনাক লগ কৰিবলৈ মানুহ এজন আহিছে কোন মানুহ কিবা আনিছে আপোনাক চাবলৈ মাতিছে বাহিৰতে আছে ঠিক আছে হ'ব দিয়া আপুনি যাওক হয় কওকচোন হয় অলপ কাপোৰ আনিছিলোঁ কাপোৰ কিহৰ কাপোৰ পিন্ধা কাপোৰ ভাল ভাল কাপোৰ আছে বাইদেউ মই ভাবিলোঁ ইয়াতনো আপোনাৰ বাদে কোন আছে সেই বোলো আপোনাক দি যাওঁ মই কিনিম বুলি আপুনি কেনেকৈ জানিলে মোকতো আপুনি চিনি নাপায় মই ইয়াৰে লোকেল মানুহ ইয়াৰ নাৰী নক্ষত্ৰ চব জানো মই ৰ'ব আপোনাক দেখাই আছোঁ নাই নাই নালাগে মোক মিছাতে নুলিয়াব দেখিলে কিজানি পচন্দ হয় চাওক না ভাল ভাল কাপোৰ আছে মোক কাপোৰ নালাগে মই নাচাম আপুনি বেলেগ কাৰোবাক বিক্ৰী কৰিব বাইদেউ আপুনি নলয় ন বৰ আশা কৰি আহিছিলোঁ চৰি মোৰ ক্লাছ চলি আছে নলওঁ দিয়া বেয়া নাপাব কেতিয়াবা লাগিলে ক'ব বাইদেউ আহি যাম দাদা হা দাদা অচি আহিছে ক'ত আছে আহিবলৈ নাই দাদা তেওঁৰ মুডটো বৰ ভাল দেখা নাই গাড়ীৰ পৰা নামি যিহে ভিজিটিং ৰুমৰ ফালে ধুমধাম গৈছে কাৰোবাক পালে যেন মাৰিবহে হয় নেকি তোক কিবা সুধিছে নেকি তাৰমানে আজিকালি ঘৰলৈ সোনকালে যোৱা হয় বিশেষ কিবা কাৰণ বিশেষ কাৰণ তেনেকুৱা একো নাই অকণমান মানুহজনীক টাইম দিব লৈছোঁ মানে বাকী যিয়ে নহওক মানুহজনী মেইন নে কি কোৱা তাৰমানে কিবা ভাল খবৰ আছে নেকি মই ভাল হৈছোঁ একো মানে যি দেখিলোঁ বিদ্যুৎ ঘৰ সংসাৰ বাদ দি মায়া মৰিচিকা খেদি একো লাভ নাই তাৰমানে তুমি এতিয়া জেগাত আহি গৈছা ন লাইফটো জেগাত আনিবলৈ চেষ্টা কৰিছোঁ এইবোৰ আচলতে ভাগ দৌৰ কৰি একো লাভ নাই নিজৰ সংসাৰখনক লৈ পিছফুলি থকাটোৱে ভাল গুড ভেৰি গুড ভাল লাগিছে তোমাৰ কথাখিনি শুনি ভাল হ'ব দোস্ত বেষ্ট অফ লাক পিছে কিছুমান কথা কিন্তু তোমাৰ পৰাও শিকিছোঁ কি তোমাক যে মই কিবা শিকাব পাৰিছোঁ মোৰ নিজকে ভাগ্যৱান যেন লাগিছে দিয়া অ'কে বাই যোৱা বাৰু হেল্ল' স্বাতী তুমি ফ্ৰী হৈছা ন ঠিক আছে দিয়া মই যাব লৈছোঁ অ'কে
এই নম্বৰটোৰ পৰা এইমাত্ৰ মোক ফোন কৰিছিল। অচি ছাৰ নেকি? মই ক'লোঁ কোন মই? ক'ৰ পৰা কৈছে? মই কোন সেইটো বাদ দিয়ক, গৰম খবৰটো শুনক। আশ্ৰয় নিকেতনত ভয়ানক কাণ্ড চলি আছে। কি চলি আছে? কোন আপুনি? মই তাত চাৰ্চ কৰিছোঁতো। আপুনিতো মেজৰক আনি এৰি দিলে, কিন্তু আচল বস্তু দুটা বিচাৰি নাপালে ছাৰ। মই কিন্তু সাংঘাতিক বস্তু দেখি আহিছোঁ। ভলভাৰ। আপুনি ক'ৰ পৰা কৈছে? মই আপোনাক লগ পাব বিচাৰোঁ। মোক লগ পাছত কৰিব, লগতে মেজৰৰ আশ্ৰয় নিকেতনত গৈ মৰাণাস্ত্ৰ দুটা বিচাৰি লওক। আপোনাক কোনে খবৰ দিলে তাত যে মাৰাণস্ত্ৰ আছে? নিশ্চয় কৰি গৈ দেখি আহিছোঁ ছাৰ। দাদা হা? দাদা অচি আহিছে। ক'ত আছে আহিবলৈ? নাই দাদা, তেওঁৰ মুডটো বৰ ভাল দেখা নাই। গাড়ীৰ পৰা নামি যিহে ভিজিটিং ৰুমৰ ফালে ধুমধাম গৈছে, কাৰোবাক পালে যেন মাৰিবহে। হয় নেকি? তোক কিবা সুধিছে নেকি? নাই নাই, মই দূৰৰ পৰাহে দেখিছোঁ। যিহে উগ্ৰমূৰ্তি ধৰি আহিছে। ল'ৰা ছোৱালীবিলাকে দেখিলে ভয় খাব। ব'ল। ব'লক। আপুনি কথাবিলাক ভাঙি পাতি ক'বনে? আৰে ক'বলৈ কি আছে? মোলৈ ফোন আহিল যে আপোনাৰ ইয়াত নিকেতনত মাৰাণস্ত্ৰ আছে, আৰু মই খবৰ পাই লৰালৰিকৈ গুচি আহিলোঁ। আহি এই দেখিলোঁ মোৰ চকুত পৰাকৈ সেই দুটা থৈ দিছে। কোনে থলে? কোনে থব? আপোনালোকে থৈছে। কি? অপৰাধ কৰিবলৈ এই মাৰাণস্ত্ৰ দুটা ইয়াতে ভিজিটিং ৰুমত আপোনালোকে থৈ দিছে। এইবোৰ কি? কি? আৰে মইহে আপোনাক সুধিব লাগে, এইবোৰ কি, কিয় ৰাখিছে ইয়াত? ক'ৰ পৰা আহিল এইবোৰ? আচলতে এই আশ্ৰয় নিকেতনখনত এইবিলাক হৈছে কি? ৰ'ব ৰ'ব, মই আপোনাক সুধিব লাগে, এইবিলাক ক'ৰ পৰা আহিল, কি কাৰণে ইয়াত ৰাখিছে? মই এইবোৰ একো নাজানো। মোৰ মানুহে যে এইবিলাক কাম কৰা নাই সেই কথা মই জানো। ঐ এইফালে আহ, ওচৰলৈ আহ। আৰে একো নকয় তোৰ ছাৰে, আহ এইফালে।
ল আৰে বেয়া পিষ্টল নুফুটে দে ল আপুনি কথাবিলাক ভাঙি পাতি ক'বনে? আৰে ক'বলৈ কি আছে মোলৈ ফোন আহিল যে আপোনাৰ ইয়াত নিকেতনত মাৰণাস্ত্ৰ আছে আৰু মই খবৰ পাই লৰালৰিকৈ গুচি আহিলোঁ আহি এই দেখিলোঁ মোৰ চকুত পৰাকৈ সেই দুটা থৈ দিছে কোনে থলে? কোনে থব আপোনালোকে থৈছে কি? অপৰাধ কৰিবলৈ এই মাৰণাস্ত্ৰ দুটা ইয়াতে ভিজিটিং ৰুমত আপোনালোকে থৈ দিছে ছাৰ আমি যদি এনেকুৱা বস্তু লুকুৱাই থওঁ আমি বাৰু আপুনি দেখাকৈ থ'ম নে ভালকৈ ভিতৰত লুকুৱাই থ'ম আপুনি কওকচোন চাওক ইয়াৰ দৰে মানুহ এটাৰ মূৰত এই বস্তুটো খেলাইছে গতিকে মোৰ দৰে ইন্সপেক্টৰৰ মূৰত বাৰু কিয় নেখেলিব আচল কথাখিনি কওক এইবিলাকৰ ফেক্টটো কি আচলতে? প্ৰমাণৰ অভাৱত যে মই আপোনাক এৰি দিলোঁ সেইটো কাৰোবাৰ সহ্য হোৱা নাই সেইকাৰণে সিহঁতে প্ৰমাণ দিছে কিন্তু সিহঁতে মোক সিহঁতৰ দৰে বুৰ্বক বুলি ভাবিছে মই প্লেচিং দেখিয়ে গম পাইছোঁ যে ইয়া লুকাই থোৱা বস্তু নহয় চকুত পৰাকৈ থোৱা বস্তু কিন্তু এইবিলাক কৰিছে কোনে? সম্ৰাট চেনেলে? ৰ'ব আচল মহুৰাটো মই উলিয়াই আছোঁ মোক খবৰ দিয়া মানুহজনক মই এবাৰ মাতি দিওঁ তাক মই এটা পুৰস্কাৰ দিব লাগিব হেল্ল' হয় আপোনাৰ ইনফৰমেশ্যন একদম পাক্কা দেই মই প্ৰমাণ হাতে হাতে পালোঁ আচ্ছা শুনক এনেকুৱা ইনফৰমেশ্যন আমাক সদায় দি থাকিব আচ্ছা আপোনাক এতিয়া ক'ত লগ পাম সেইটো কওক এৱাৰ্ডটো দিব লাগিছিল নহয় আঙুলিৰ ফাকে ফাকে সময় বাগৰে জীৱন জয়ৰ দুৰন্ত অভিযান নিজৰ লগতে নিজৰে অভিমান জীৱনৰ পাততে লিখো আবেদন হৃদয় এক বিজ্ঞান